Good afternoon, everyone. আজি বহুদিন বিৰতিৰ পিছত আপোনালোকৰ সন্মুখলৈ মই এটি নতুন পাঠ লৈ আপোনালোকৰ সন্মুখলৈ আহিছো। এই পাঠটিৰ নাম হৈছে ট্ৰেণ্ড ইন হিষ্ট্ৰী ৰাইটিং, মানে মধ্যযুগত ইতিহাস ৰচনাৰ ধাৰা বা পৰম্পৰাৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথমতে আমি এই পাঠটিৰ এই অধ্যায়টিৰ উদ্দেশ্য কি হ'ব সেইটো আমি চাবলৈ যাম। অবজেক্টিভ কি আছিলে? এই অধ্যায়ত আমি আপোনালোকক মধ্যযুগৰ ভাৰতবৰ্ষৰ ঐতিহাসিক লিখনিৰ পৰম্পৰাৰ বিষয়ে এটি সুস্পষ্ট ধাৰণা দিবলৈ যত্ন কৰিম। এই অধ্যায়টো আলোচনা কৰাৰ পিছত আমি জানিবলৈ পাম যে এই অধ্যায়টোত বিশেষকৈ মধ্যযুগত ভাৰতত পাৰ্চী আৰু আৰবী ভাষাৰ ইতিহাস ৰচনাৰ পৰম্পৰা তথা ঐতিহ্য কথা আমি গম পাম, আৰু লগতে পাৰ্চী আৰু আৰবী ভাষাৰ ইতিহাসৰ লিখনিৰ পৰম্পৰাৰ ভিন্নতাৰ বিষয়ে আমি জানিবলৈ পাৰিম। ভাৰতত কিছুমান পাৰ্চী আৰু আৰবী ঐতিহাসিক লিখনিৰ বিষয়ে আমি আলোচনা কৰিম। বংশানুক্ৰমিক ইতিহাসৰ লিখনিৰ বৈশিষ্ট্য আমি আলোচনা কৰিম। লগতে ভাৰত ভ্ৰমণলৈ অহা বিদেশী লোকসকল তথা ভ্ৰমণকাৰীৰ বিষয়ে আমি জানিব পাৰিম। মূলফুজাত সাহিত্যিক ঐতিহ্য তথা পৰম্পৰাৰ বিষয়ে আমি জানিবলৈ পাৰিম। ইনচা তথা চিঠিপত্ৰ আৰু সেই সময়ৰ ঐতিহ্যৰ বিষয়ে আমি জানিবলৈ পাৰিম। মোগল ঐতিহাসিক লিখনিসমূহ কি কি দিশত চুলতানী পৰম্পৰাৰ পৰা ভিন্নতা আছে সেই বিষয়ে আমি গম পাম। কিদৰে চৰকাৰী নথিপত্ৰও আমাক মধ্যযুগৰ ইতিহাসৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য কিছুমান দিয়ে, সেই বিষয়ে আমি জানিবলৈ পাৰিম। ইউৰোপীয়সকলৰ আগমন আৰু প্ৰভাৱে কেনেদৰে মধ্যযুগৰ ভাৰতৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰত সহায় কৰিছিল সেই বিষয়ে আমি জানিবলৈ পাৰিম। লগতে আঞ্চলিক ভাষাৰ লিখনিসমূহৰ কেনেকুৱা প্ৰভাৱ আছিল ইতিহাস লিখনিৰ ক্ষেত্ৰত, আৰু লগতে আমি চুফী যিবোৰ চেইণ্ট আছিল বা চুফী যিবোৰ ফলোৱাৰ্ছ আছিল তেওঁলোকৰ ৰাইটিংছ বা লিখনিসমূহৰ পৰা আমি সেইখিনি সময়ত মধ্যযুগৰ ভাৰত বুৰঞ্জী লিখাত কি ধৰণৰ সহায় কৰিব পাৰে সেই বিষয়ে আমি জানিবলৈ পাৰিম। ইয়াৰ পিছত আহিব পৰিচয় তথা ইন্ট্ৰডাকশ্যন বা আৰম্ভণি। আৰু বৰ্তমান এই অধ্যায়টোৰ মূল লক্ষ্য হৈছিল মধ্যযুগৰ ভাৰতৰ বিষয়ে বুজিবলৈ বিশেষভাৱে ইতিহাসবিদ বাৰাণী আৰু আবুল ফজলৰ লিখনি বহু গুৰুত্বপূৰ্ণ আছিল। আৰু মধ্যযুগৰ হিষ্ট্ৰী লিখিবলৈ আমি তিনিটা বিশেষ প্ৰশ্নৰ সন্মুখীন হওঁ। প্ৰথমটো বাৰাণী আৰু আবুল ফজলৰ লিখনিসমূহৰ বিষয়ে আমি জানিবলৈ পাৰোঁ, আৰু দ্বিতীয়তে এনেকুৱা হয় যে বাৰাণী আৰু আবুল ফজল বা এনেকুৱা ইতিহাসবিদসকলে কি কাৰণে বুৰঞ্জী লিখিছিল বা ইতিহাস লিখিছিল। বোধ কৰোঁ তেওঁলোকৰ প্ৰশংসা পাবলৈ লিখিছিলে, কিছুমান যশ বা খ্যাতি পাবলৈ লিখিছিলে, কিছুমানে তেওঁলোকৰ পৃষ্ঠপোষকসকল বা ৰজাসকলক সন্তুষ্ট কৰিবলৈ লিখিছিল, আৰু কিছুমানে পুৰস্কাৰ পাবলৈও লিখা বুলি ধাৰণা কৰা হয়। আন কিছুমানে কিন্তু তেওঁলোকৰ লিখনিসমূহ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এৰি থৈ যাবলৈও লিখিবলৈ বিচাৰিছিল। তৃতীয় কথাটো হ'ল তেওঁলোকৰ লিখনিসমূহ ধাৰ্মিক ঐতিহ্যৰ দ্বাৰা আধিপত্য বিস্তাৰ কৰিছিল। এইখিনি কথা আমি জানিবলৈ পাৰোঁ। লগতে গড অলমাইটি বা ভগৱান আৰু ঈশ্বৰ বা সৰ্বশক্তিমানৰ ইচ্ছাই সকলো পৰিঘটনাৰ মূল কেন্দ্ৰবিন্দু, এই ধাৰণাটোক কেন্দ্ৰ কৰি তেওঁলোকে ইতিহাস ৰচনা কৰিবলৈ বিচাৰিছিল। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে সেই সময়ত প্ৰশাসনিক কাৰ্য, ষড়যন্ত্ৰ, ৰাজনৈতিক ঘটনাৱলী তেওঁলোকৰ লিখনিত অন্তৰ্ভুক্ত কৰা নাছিল। ইতিহাস মধ্যযুগত ভাৰতত ইছলামৰ আগমনৰ লগে লগে ৰজা বা অন্যান্য অভিজাত শ্ৰেণীসকলে তেওঁলোকৰ পৃষ্ঠপোষকত অসংখ্য গ্ৰন্থ লিপিবদ্ধ কৰিবলৈ বা অনুবাদ কৰিবলৈ ইনষ্ট্ৰাকশ্যন দিছিল। ইয়াৰ ফলত মুছলমান বিশ্ব আৰু ভাৰতৰ মাজত পাৰস্পৰিক সম্বন্ধ বা তেওঁলোকৰ বিষয়ে ইজনে সিজনৰ বিষয়ে জানিবলৈ সুবিধা পাইছিল। ইতিহাস কেনেকৈ লিখিব লাগে? মধ্যযুগৰ ইতিহাসবিদ বুৰঞ্জীকাৰ কিছুমানে বিশেষকৈ জিয়াউদ্দিন বাৰাণী আৰু আবুল ফজলৰ ইতিহাস ৰচনাৰ গুৰুত্বৰ প্ৰতি সচেতন আছিল। তেওঁলোকে ভালদৰে বুজি পাইছিল যে যদি তেওঁলোকে ভালদৰে অধ্যয়ন কৰি পৰিস্থিতিৰ সম্পৰ্কে ভালদৰে অধ্যয়ন কৰি তেওঁলোকে লিপিবদ্ধ নকৰে, তেতিয়াহ'লে ইয়াৰ পৰা হ'ব পৰা বিপদৰ কথা প্ৰতি তেওঁলোকে সচেতন আছিল। মোগলসকল অহাৰ লগে লগে লিখনিসমূহৰ পুনৰ গুণগত পৰিৱৰ্তন ঘটিছিল। প্ৰথমতে ইছলাম চুলতান পিৰিয়ড আৰম্ভণি হোৱাৰ লগে লগে প্ৰাচীন ভাৰতৰ ইতিহাস ৰচনাৰ লগত
বহুতখিনি পৰিৱৰ্তন আহিছিলে, গুণগত পৰিৱৰ্তন আহিছিলে। মোগলসকল অহাৰ পিছত চুলতানসকলতকৈও তেওঁলোকে বেলেগ ধৰণে বুৰঞ্জী প্ৰণয়ন কৰিবলৈ লৈছিলে। আৰু বিশেষকৈ এই সময়ছোৱাত ইতিহাস লিখাৰ যুক্তিসংগত আৰু ধৰ্মনিৰপেক্ষ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল মোগল যুগত। ইতিহাসৰ প্ৰতি মুছলমানসকলৰ ভালপোৱা আৰু আগ্ৰহৰ নিৰৱচ্ছিন্ন স্বাক্ষৰ তেওঁলোকৰ আৰবিক, পাৰ্চী, টাৰ্কি ঐতিহ্যৰ পৰম্পৰাৰ পৰা তেওঁলোকৰ কথা অনুধাৱন কৰিব পাৰি। ইতিহাসৰ সকলোবোৰ ঘটনা পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰশীল। প্ৰাচীনত বেলেগ, মেডিয়েভেলত বেলেগ, ৰজা বিশেষে বেলেগ বেলেগ, ৰাজতন্ত্ৰ বিশেষে বেলেগ বেলেগ। যদিও মধ্যযুগত ইতিহাসবিদসকলৰ গুৰুত্ব বিশেষকৈ ৰাজবংশৰ ইতিহাসবিদসকলৰ ওপৰতেই আছিল, তথাপিও তেওঁলোকে এটা ৰাজবংশৰ পৰা আন এটা ৰাজবংশলৈ সলনি হোৱা পৰিস্থিতিৰ পৰিৱৰ্তনৰ বিষয়েও সচেতন আছিল। আৰু তেওঁলোকে প্ৰায়ে চেঞ্জেছ অফ আইডিয়াজ, ইনষ্টিটিউশ্যনছ, বিভিন্ন গ্ৰুপ তথা মানুহৰ মাজৰ সম্পৰ্কৰ ওপৰতো আলোচনা আগবঢ়াইছিল। এই অধ্যায়টিত বিষয়বস্তুৰ বিশালতাৰ বাবে আমি কেৱল মাত্ৰ বহুলাংশে পাৰ্চী আৰু আৰবীয় ইতিহাসমূলক লিখনি আৰু কিছুমান বিদেশী বিৱৰণীৰ ওপৰতহে আলোচনা কৰিম। ইয়াত আমি এপিগ্ৰাফ, ইনস্ক্ৰিপশ্যন, সংস্কৃত লিটাৰেচাৰ, প্ৰামাখ্যান আদি বহু ধৰণৰ লিখনি আমি বাদ দিছোঁ, যদিও এইবোৰো সেই সময়ৰ ঐতিহাসিক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ উৎস আছিল বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছত আমি আহিম আৰবী আৰু পাৰ্চী ঐতিহাসিক পৰম্পৰা। আমি যিহেতু আৰবী আৰু পাৰ্চী ভাষাৰ ঐতিহাসিক লিখনিৰ ওপৰতে গুৰুত্ব দিছোঁ, গতিকে এতিয়া তেওঁলোকৰ পৰম্পৰা কেনেকুৱা আছিল সেই বিষয়ে আমি আলোচনা কৰিম। মূলতঃ ইছলামীয় সভ্যতাৰ ভাষা আছিল আৰবিক। সেইবাবে সেই সময়ৰ আটাইতকৈ প্ৰাচীন উপলব্ধ ঐতিহাসিক লিখনিবোৰ আৰবী ভাষাতে লিখা হৈছিল। এই নিজামীয়ে সঠিকভাৱে কৈছে যে আৰবৰ পৰম্পৰাই গণতান্ত্ৰিক আদৰ্শক লালন পালন কৰিছিল আৰু ইতিহাসক জাতিসমূহৰ জীৱনী ৰূপে গণ্য কৰিছিল। এইদৰে তেওঁলোকৰ লিখনি তথা আখ্যানসমূহ কেৱল মাত্ৰ শাসকসকলৰ কথা, ৰাজনৈতিক ঘটনা প্ৰবাহ আৰু সেই শিবিৰৰ আশে পাশে ঘূৰি নাথাকে। তাৰ পৰিৱৰ্তে তেওঁলোকে জীৱনৰ বা জনসাধাৰণৰ কথাহে কয়। আৰবিক ঐতিহাসিক পৰম্পৰাৰ লগত অৰ্থ-সামাজিক, সাংস্কৃতিক, ধৰ্মীয় পৰিঘটনাসমূহকো সামৰি লোৱা হৈছে। লগতে গণতান্ত্ৰিক ধাৰণাৰে ৰাজনৈতিক আৰু সামৰিক ঘটনাও বৰ্ণনা কৰা হৈছে। সেইবাবে আৰবিক ঐতিহাসিক পৰম্পৰা প্ৰকৃততে ক'ব পাৰি যে হিষ্ট্ৰী অফ ডেট এজ। সেইখিনি সময় হিষ্ট্ৰী আৰবী ভাষাকে ক'ব পৰা যায়। আৰবিক ঐতিহাসিক পৰম্পৰাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইনচাট, দ্য চেইন অফ নেৰেশ্যন। নেৰেশ্যন মানে লিখি যোৱা কথাৰ চেইন। আৰু পবিত্ৰ কোৰাণ গ্ৰন্থখনো ইয়াৰ এটা উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ। ইয়াত প্ৰাচীন আকাৰত সংগ্ৰহিত মৌখিক ইতিহাস সকলোতকৈ পবিত্ৰ সত্যৰ ওচৰলৈ চাপিবলৈ সমালোচনাত্মক আকাৰত ভাবিব লাগিব। সত্য আৰু একমাত্ৰ সত্য হৈছে ইনচাট পৰম্পৰা বিকাশিত আৰু উদ্ভাৱন উপস্থাপন কৰাৰ গভীৰ ইচ্ছা। সত্য উপস্থাপন কৰাৰ গভীৰ ইচ্ছাটোৱে হৈছে ইনচাট পৰম্পৰাৰ এটা উৎস। এই প্ৰসংগত আল-বাদাউনী ফটা উল বালদুন প্ৰথাৰ উদ্ভাৱন কৰা হৈছিল। বালাদুৰিয়ে প্ৰতিটো পৰিঘটনাৰ বৰ্ণনা কৰিছে, কথোপকথন শৃংখল আৰু প্ৰতিটো নিৰ্ভৰযোগ্য উৎসৰ উল্লেখ কৰিছিল। আল মাছুদিয়ে ভূগোলৰ সৈতে ইতিহাসক যোগ কৰি এটি নতুন যাত্ৰাৰ আৰম্ভণি কৰিছে। মাছুদি নিজে এজন প্ৰসিদ্ধ বা মহান ভ্ৰমণকাৰী আছিল, যিয়ে ভাৰতবৰ্ষৰ লগত শ্ৰীলংকাও ভ্ৰমণ কৰিছিল। যেতিয়া তেওঁ লিখিবলৈ লৈছিল, সেই সময়ত তেওঁৰ নিজস্ব ভ্ৰমণ কাহিনী, ভ্ৰমণ অভিজ্ঞতা আৰু ভৌগোলিক জ্ঞান যোগ দিছিল, যাৰ ফলত ভৌগোলিক পৰিৱেশক ইতিহাসৰ পটভূমিত এক গুৰুত্বপূৰ্ণ উপাদান কৰি তুলিছিল। ভৌগোলিক তথ্যসমূহ সম্পৰ্ক স্থাপন কৰিছিল মানৱ ঐতিহাসিক বিকাশৰ সৈতে। ভৌগোলিক জ্ঞান আৰু মানৱ ইতিহাসৰ লগত তেওঁ দুটা বস্তুকে তেওঁ পাৰস্পৰিক সংযোগ কৰিছিল। কাৰণ আৰু প্ৰভাৱ, এইটো এটা ইম্পৰ্টেণ্ট কোটেশ্যন প্ৰয়োগ কৰি ব্যাখ্যা যোগ কৰা হৈছে, যিটো বৈজ্ঞানিক ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ উপাদান। কজেজ এণ্ড এফেক্ট, কাৰণ আৰু প্ৰভাৱ। 11শ শতিকাত আৰবিক ঐতিহাসিক পৰম্পৰাৰ আন এটা দিশ সন্নিৱিষ্ট হয় যে ৰাজসভাৰ সৈতে জড়িত বিষয়া আৰু পণ্ডিতসকলে তেওঁলোকৰ শাসকসকলৰ ইতিহাস, ৰাজনৈতিক পৰিঘটনাসমূহ সামূহিকভাৱে লিখিবলৈ আৰম্ভ কৰে। আৰবী ইতিহাসৰ লিখনিৰ সুৰ তথা ধাৰণাৰ আমূল
আমূল পৰিৱৰ্তন কৰে। ইয়াত শাসকীয়, অভিজাত আৰু সম্ভ্ৰান্ত ব্যক্তিগত পক্ষপাতিত্ব, ঈৰ্ষা, পচন অপচনৰ উপাদানটোৱে সংযুক্ত হৈ আছে আৰু সাধাৰণ মানুহতকৈ ৰাজসভাৰ কাৰ্যাৱলী তথা ৰাজনীতিৰ লগতে অভিজাতসকলৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল, যিটো স্পষ্টভাৱে প্ৰতিফলিত হয় আল মুছাভিবিৰ হিষ্ট্ৰী অৱ ইজিপ্ট, আল কুৱাৰটুবিৰ হিষ্ট্ৰী অৱ স্পেইনৰ লিখনিত। তাৰোপৰি আছে তাৰিখ। মধ্যযুগত বেছিভাগ ইতিহাসবিদে তেওঁলোকৰ তাৰিখ শব্দটো তেওঁলোকে ব্যৱহাৰ কৰিছিল। তাৰিখ হৈছে আৰবী শব্দ, যিয়ে কোনো ৰজাৰ দিনৰ ঘটনাৱলীক বুজায় অথবা সাধাৰণ বা দৰবাৰী ইতিহাসৰ কথা বুজায়। এনেদৰে লাহে লাহে ৰাজনৈতিক পৃষ্ঠপোষকতাত আৰবিক ইতিহাস, বিশেষভাৱে ৰাজবংশীয় ইতিহাসলৈ ঢাল খাইছিল। তেওঁলোকৰ পৃষ্ঠপোষকসকলৰ কাৰ্যাৱলীৰ প্ৰশংসা কৰি ইতিহাস ৰচনাৰ বাট মুকলি কৰিছিল। বিশেষকৈ এই ক্ষেত্ৰত আল উদ্বিৰ লিখনিসমূহ যেনে তাৰিখ-ই য়ামিনী গ্ৰন্থখনে গজনীৰ চুলতান চুবুকটিগিন আৰু গজনীৰ চুলতান মামুনৰ বিষয়ে লিখা এই লিখনি কথা স্পষ্ট। কিন্তু ৰাজসভাৰ লগত জড়িত আল বাৰুনী তেতিয়াও ইতিহাস লিখাৰ পুৰণি আৰবী পৰম্পৰাকে অনুসৰণ কৰিছিল। আৰব প্ৰেক্ষাপটত আল খানদানৰ মুকাদ্দিমাহ গ্ৰন্থখনত মানৱ সমাজৰ গতিশীলতা, কাৰণগততাৰ ওপৰত গুৰুত্ব দি মানৱ সংঘ বা ইজাতিনাৰ ধাৰণা কৰিছে। এই জাতেও জাতিসমূহৰ সংহতিৰ ওপৰতো গুৰুত্ব দিছে আৰু লগতে শাসক বংশৰ শক্তিৰ তথা সুস্থিৰতাৰ ওপৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ পিছত আমি এইখিনি হৈছে আৰবী পৰম্পৰা। এতিয়া আমি আহিম পাৰ্চী পৰম্পৰালৈ। পাৰ্চিয়ান ইতিহাস প্ৰণয়ন প্ৰথাই ইতিহাসৰ সুবিধা আৰু প্ৰয়োজনীয়তা আৰু প্ৰয়োগ ক্ষেত্ৰসমূহ ঠেক কৰি পেলাইছে, কিয়নো ইয়াত কেৱল মাত্ৰ ৰাজনৈতিক ইতিহাস, ৰজা আৰু বিষয়াসকল তথা অভিজাতসকলৰহে ইতিহাস, সেই সময়ৰ সামাজিক, ধৰ্মীয়, সাংস্কৃতিক আদিৰ ওপৰত বেছি গুৰুত্ব দিয়া হোৱা নাছিল। পাৰ্চী ইতিহাসবিদসকলে নিজৰ কামৰ মূল্য বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় বুলি বিবেচনা কৰি শাসকৰ ওচৰত নিজৰ লিখনিসমূহ উচৰ্গা কৰিবলৈ ভাল পাইছিল। বিশেষকৈ মিনহাজ-ই-চিৰাজ জিজুৱানীৰে তেওঁৰ গ্ৰন্থ তাবাকাত-ই নাছিৰুদ্দিন মহম্মদৰ নামত উচৰ্গা কৰিছিল। তাৰ পিছত জিয়াউদ্দিন বাৰানীয়ে তেওঁৰ গ্ৰন্থ তাৰিখ-ই ফিৰোজ শ্বাহী, সেই সময়ৰ চুলতান ফিৰোজ শ্বাহ তুগলকলৈ সমৰ্পণ কৰিছিল। আৰিফ কান্দাহাৰীয়ে তেওঁৰ গ্ৰন্থ তাৰিখ-ই আলফী আকবৰক উচৰ্গা কৰিছিল। একেদৰে মুতামাদ খানে তেওঁৰ গ্ৰন্থ ইকবালনামা-ই জাহাংগীৰৰ নামত উচৰ্গা কৰিছিল। পাৰ্চিয়ান ইতিহাসৰ সাধাৰণতে লিটাৰেৰী স্কলাৰ্ছ চেইন্সসকলৰ মাজত হোৱা আলাপ আলোচনাৰ অভাৱ দেখা যায়। কেতিয়াবাহে ৰজাৰ লগত সংলগ্ন থাকিলে এই লিখনিসমূহত তেওঁলোকৰ নাম উল্লেখ কৰা হয়। মিনহাজৰ সময়ত চুফী পৰম্পৰা বিশেষভাৱে প্ৰচলিত আছিল আৰু গুৰুত্বপূৰ্ণভাৱে চিস্তি আৰু সুহাৰ্দীৰ সাধুসকলৰ পৰম্পৰা বা চুফী পৰম্পৰা যথেষ্টখিনি গুৰুত্বপূৰ্ণ আছিল। বিশেষকৈ মঈনুদ্দিন চিস্তি, বাখতিয়াৰ কাকী, হামিদুদ্দিন নাগৰী আদিৰ নামো তেওঁৰ লিখনিৰ পৰা বাদ পৰি গৈছে, কাৰণ তেওঁলোকে অকল ৰজাঘৰীয়া পৰম্পৰাৰ কথাহে তেওঁলোকে লিখিবলৈ ভাল পাইছিল। আবুল ফজল আছিল মোগল যুগৰ এগৰাকী ইতিহাসবিদ। তেওঁ কিন্তু ইতিহাস লিখনিত আৰবিক আৰু পাৰ্চী দুয়োটা পৰম্পৰাই ব্যৱহাৰ কৰিছিল। প্ৰথমতে ইয়াৰ আমূল পৰিৱৰ্তন কৰি লৈছিল। পিছলৈ সাধাৰণতে সকলো ইতিহাসবিদে পণ্ডিত আৰু সাহিত্যিক আৰু চুফীসকলৰ আখ্যানৰ লগতে তেওঁলোকৰ ৰাজনৈতিক আখ্যানো অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰে। কিন্তু আমি যিখিনিলৈ গম পালোঁ যে আপোনাৰ চুলতানী যুগত বিশেষভাৱে ৰাজনৈতিক পৰম্পৰাহে লিখিত হৈছিল, যদিও মোগল যুগত কিন্তু ৰাজনীতিকৰ লগত সামাজিক, ধৰ্মীয় আদি পৰম্পৰাৰ বিষয়েও কিছু লিখা পঢ়া আৰম্ভ কৰা গৈছিল। দশম শতিকালৈ আৰবী ইতিহাস প্ৰণয়নৰ পৰম্পৰা প্ৰমিনেণ্ট আছিল। ফিৰদৌছীৰ অধীনত আৰু পিছলৈ শ্বেখ ছেদিৰ অধীনত পাৰ্চী নৱজাগৰণে ক্ৰমাৎ ইতিহাস লিখাৰ আৰবী পৰম্পৰা গ্ৰহণ কৰিছিল আৰু আৰবী ইতিহাস প্ৰণয়নৰ দায়িত্বও নিজৰ হাতত লৈছিল।
ইয়াকে বুজোৱা গৈছে যে পাৰ্চী ভাষাত ইতিহাস লিখা আৰম্ভ হোৱাৰ পিছৰ পিনে কিন্তু আৰবী ভাষাকো তেওঁলোকে পাৰ্চী লিখনিৰ লগত গুৰুত্বপূৰ্ণভাৱে সাঙুৰি লৈছিল। পাৰ্চী ভাষাই আৰবী ভাষাৰ ঠাইত দখল কৰাৰ লগে লগে যোগাযোগৰ মাধ্যম হিচাপেও ব্যৱহাৰ হ'বলৈ ধৰিছিল। ভাৰতত বিশেষকৈ চুলতান নাবুলছ ডমিনেণ্ট লিটাৰেৰীৰ মাজত পাৰ্চী ঐতিহাসিক পৰম্পৰাহে বিশেষভাৱে মানে কণ্ট্ৰল কৰিবলৈ আৰম্ভ কৰিছিল। মহম্মদ বিন কাছিমৰ ভাৰত জয় আছিলে 712 খ্ৰীষ্টাব্দত। ইয়াৰ ওপৰত এখন গ্ৰন্থ প্ৰণয়ন কৰা হৈছিল, যদিও ৰাইটাৰৰ নাম জনা হোৱা নাই। কিতাপখনৰ নাম আছিলে চাচানামা, কিন্তু এইখন আৰবী শৈলীত লিখা হৈছিল। পিছলৈ হাছান নিজামীক এইখন পাৰ্চী ভাষালৈ অনুবাদ কৰিবলৈ দিয়া হৈছিল, যদিও তেওঁ তুজুল মাহচিৰা নামত অনুবাদ কৰিছিল, যদিও আৰবী ভাষাইহে একমাত্ৰ লিখিবলৈ উপযুক্ত ভাষা বুলি কোৱা কাৰণে তেওঁ কিছু পৰিমাণে হতাশো হৈছিলে। এতিয়া আহিব আমাৰ ৰাজনৈতিক ইতিহাস দিল্লী চুলতানেটৰ ৰাজনৈতিক ইতিহাসৰ বিষয়ে আমি পঢ়িম। অলৰেডি আমি বহুত কথা আগৰ ক্লাছসমূহত শ্ৰেণীসমূহত আমি কৈ গৈছোঁ কেনেদৰে ভাৰতত মুছলমানৰ শাসন আৰম্ভ হৈছিল আৰু প্ৰথম শাসন আছিলে চুলতানেট শাসন আছিলে। গতিকে ইয়াৰ বিষয়ে অলৰেডি আমি কিছু কথা পঢ়িছিলোঁ, যদিও এতিয়া আমি অকল তেওঁলোকৰ ইতিহাসৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। সেই সময়ৰ সমসাময়িক সকলোবোৰ ঐতিহাসিক লিখনিৰ বিষয়ে আলোচনা কৰাটো আমাৰ বাবে যথেষ্ট কঠিন হয় বাবে আমি চুলতানী যুগৰ কিছু গুৰুত্বপূৰ্ণ লিখনিহে বাছি লৈছোঁ। জিয়াউদ্দিন বাৰানীৰ লগতে সেই সময়ৰ কেইগৰাকীমান বুৰঞ্জীবিদক প্ৰতিনিধি হিচাপে আমি লৈ কথাবোৰ আলোচনা কৰিম। বহুলভাৱে চুলতানেট সময়ৰ লিখনিসমূহ পাৰ্চী ভাষাত ঐতিহ্যৰ ওপৰতহে লিখা হৈছিল। ভাৰতবৰ্ষত ইছলাম ধৰ্মীয় লোকসকলৰ আগমনৰ ফলত ইতিহাস লেখন প্ৰণালী আৰু কৌশলৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আহিছিল। ৰাজকীয় পৃষ্ঠপোষকতাত চুলতানী আমলৰ পৰা ভাৰতবৰ্ষৰ ইতিহাস লিখন এক নতুন যাত্ৰাৰ আৰম্ভণি কৰিছিল। ত্ৰয়োদশ শতিকাৰ পৰা ভাৰতৰ ইতিহাস লিখন প্ৰক্ৰিয়াত এক নতুন দিশ দৃষ্টিগোচৰ হৈছিল। সেয়া আছিল ভাৰতবৰ্ষৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰত পাৰস্যদেশীয় ইতিহাস লেখন কৌশল অনুসৰণ কৰা এক নতুন পৰম্পৰা আৰম্ভ হৈছিল। ইয়ে ভাৰতবৰ্ষৰ পৰম্পৰাগত ইতিহাস লেখন পৰম্পৰাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন আনিছিল। অৱশ্যে তেওঁলোকে এই ক্ষেত্ৰত বিশেষকৈ ধৰ্ম আৰু দৰ্শনকহে অগ্ৰাধিকাৰ দিয়া দেখা গৈছিল। প্ৰাথমিক অৱস্থাত এনেকুৱা কিছুমান লিখনি হ'ল হাছান নিজামীৰ তাজুল মাছিৰ আৰু ফাকাৰ ই মুদলালাৰ আদাব উল হাৰৱা চিউজুৱাত আদি। হাছান নিজামীৰ লিখনিবোৰক প্ৰথম চৰকাৰী লিখনি বুৰঞ্জী বুলি কোৱা হয়। আপোনালোকে মন কৰিব, এইটো যিটো প্ৰথম চুলতানী যুগৰ প্ৰথম চৰকাৰী বুৰঞ্জী বুলি কাক কোৱা হয়, এই বস্তুটো মন কৰিব। আদাব উল হাৰৱা চুজাত আদি হাছান নিজামীৰ লিখনিবিলাকক প্ৰথম চৰকাৰী বুৰঞ্জী বুলি কোৱা হৈছিল চুলতানী যুগত। ইয়াৰ সময়ছোৱা আছিল দিল্লী চুলতানেটৰ আৰম্ভণিৰ পৰা 1191 পৰা 1229লৈ। মিনহাজুত চিৰাজ ইজুৱানীৰ তাবাকাত-ই নাছিৰী গ্ৰন্থখন চুলতান নাছিৰুদ্দিন মহম্মদৰ নামত উৎসৰ্গা কৰা হৈছিল, যাক বংশীয় ইতিহাসৰ আৰম্ভণি বুলি কোৱা হয়। এইটো এটা কোৱেশ্যন হ'ব পাৰে, বংশীয় ইতিহাসৰ আৰম্ভণি কোনখন গ্ৰন্থৰ পৰা হৈছিল? তাবাকাত-ই নাছিৰীখন মিনহাজুদ্দিন চিৰাজৰ এখন কিতাপ আছিল বুলি ভাবিব পাৰি। মিনহাজে তেওঁৰ লিখনিত আদামৰ পৰা আৰম্ভ কৰি ধৰ্মপৰায়ণ খালিফালৈ সামৰি লৈছিল, কিন্তু পিছলৈ প্ৰত্যেকটো বংশৰ বাবে একোটা ছেপাৰেট চেপ্টাৰ বা তাবাকা লিখিবলৈ লৈছিল। নাছিৰুদ্দিন মহম্মদৰ ৰাজত্বৰ পৰা লিখনি বছৰেকীয়া ক্ৰনিকল হিচাপে পৰিগণিত হৈছিল, যদিও তাবাকাতবিলাক আছিল ডিষ্টিংক্ট। কিন্তু ইয়াত বিশেষকৈ ৰাজনৈতিক ঘটনা প্ৰবাহৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল। আমিৰ খসৰু আছিল এগৰাকী কবি আৰু ইতিহাসবিদ। তেওঁৰ গ্ৰন্থ কোৰান আছ-ছাদাইনৰ চুলতান কায়কোবাদ আৰু বুঘা খানৰ মাজত হোৱা আলোচনা আৰু তেওঁ দিল্লীৰ পৰা অবধলৈ যোৱা যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াত কিছু আকৰ্ষণীয় কথা সন্নিৱিষ্ট কৰা হৈছিল, যেনেদৰে দিল্লীৰ বিভিন্ন স্থাপত্য
বিষয়ে, ৰাজসভাৰ বিষয়ে, দৰবাৰী জীৱন, বিভিন্ন সৌন্দৰ্যপূৰ্ণ পাৰ্টি আদিৰ প্ৰতি আকৰ্ষণীয় অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল। বিশেষকৈ দেৱল ৰাণী আৰু আলাউদ্দিনৰ পুত্ৰ খিজিৰ খানৰ মাজত হোৱা এক কৰুণ প্ৰেম কাহিনীৰ বিষয়ে ইয়াতে আলোচনা কৰা হৈছিল। তেনেদৰে নুৰ চিপাহৰ দাক্ষিণাত্য অভিযানৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত ভাৰতবৰ্ষ আৰু ইয়াৰ মানুহবোৰৰ যথেষ্ট প্ৰশংসা কৰা হৈছে। তদুপৰি ভাৰতবৰ্ষত ব্যৱহাৰ হোৱা বিভিন্ন ভাষাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। আমিৰ খসৰুৰ তুগলকনামাত গিয়াছুদ্দিন তুগলকৰ বিজয়সমূহ বা ভিক্টৰিজ বিলাকৰ বিষয়ে আলোচনা কৰা হৈছে। ইছামীৰ ফুটা চালাতিনৰ নামৰ গ্ৰন্থখনত ঘড়ীসকলৰ সময়ৰ পৰা 1349 উল্লেখ কৰা হৈছে। যদিও লিখনিসমূহ ৰেগনেল ইছামীয়ে তাৰিখবোৰৰ ক্ষেত্ৰত কোনো ৰেকৰ্ড ৰখা নাছিল। যিবোৰ অৱশ্যে ইছামীয়ে দিয়া ইনফৰমেশ্যনবিলাক অতিকৈ এক্সক্লুচিভ আছিল, কিয়নো যিবোৰ ক'তো বিচাৰি পাবলৈ টান আছিল। চুলতান নাছিৰুদ্দিন মহম্মদক পয়জন দি হত্যা কৰাৰ কথা চুলতান বলবনে কেৱল মাত্ৰ ইছামীৰ লিখনিৰ পৰাহে জানিবলৈ পাৰিছিল। শামছ চিৰাজ আফিফৰ তাৰিখী ফিৰোজ শ্বাহী তেওঁৰ ৰাজত্বৰ কথা বৰ্ণনা কৰা হৈছে। এইখন 5টা কাছিম আৰু 18টা মুকাদ্দামত লিখা হৈছিল, ভাগত ভাগ কৰা হৈছিল। আনহাতে ইছামীয়ে 4টা মুকাদ্দাম এতিয়া বিচাৰি পাবলৈ নাই। এই পুথিখনত ফিৰোজৰ যুদ্ধযাত্ৰা, বিশেষকৈ ঠাট্টালৈ কৰা যুদ্ধযাত্ৰাৰ বিষয়ে আৰু বিশেষকৈ এই পুথিখনত ফিৰোজৰ যুদ্ধযাত্ৰা, বিশেষকৈ লাখাউণ্ডিৰ জাজনগৰ নাগাৰগাঁৱত ঠাট্টালৈ কৰা যুদ্ধযাত্ৰাৰ বৰ্ণনা দিয়া হৈছে। আতিফৰ লিখনিৰ আন এটা কাৰণে গুৰুত্বপূৰ্ণ, য'ত 1398ত তাইমুৰৰ পৰাজয়ৰ কাৰণসমূহ, তাইমুৰৰ ভাৰত আক্ৰমণৰ সময়ত দিল্লী চুলতানেটৰ পৰাজয়ৰ কাৰণসমূহৰ বিষয়ে এনালাইচিছ কৰা হৈছে। তাৰোপৰি ইয়াত ফিৰোজ তুগলকৰ কাৰ্যাৱলী, প্ৰশাসনিক ব্যৱস্থা, দুৰ্নীতি আদিৰ বিষয়ে আলোচনা কৰা হৈছে। আতিফে আকৌ ফিৰোজৰ নিৰ্দেশত নিৰ্মাণ হোৱা বিল্ডিং, গাৰ্ডেন, কেনেলছবোৰ কিমান দূৰ ইউজফুল আছিল সেই বিষয়েও আমাক জানিবলৈ দিয়ে। লগতে সেই সময়ৰ টোটেল ৰেভিনিউ বা কৰ বা ৰাজহ সংগ্ৰহ কিমান আছিল সেই বিষয়ে জনাইছে। ইয়াহা বিন আহমেদ চিৰহিন্দীয়ে তেওঁৰ তাৰিখী মুবাৰক শ্বাহীদ মহম্মদ ঘৰৰ পৰা ছাইদ ৰুলাৰ মহম্মদ শ্বাহৰ ৰাজত্বলৈ 1438লৈ বৰ্ণনা দিছে। কিন্তু তুগলক যুগৰ আগলৈকৰ তেওঁৰ লিখনিসমূহ নিমাত বা চুটি। তেওঁৰ ডাইনেমিক হিষ্ট্ৰীত সকলো ৰাজবংশৰ বিষয়ে আচুতীয়াকৈ বৰ্ণনা কৰা হৈছিল। এনেদৰে আমি গম পাওঁ যে দিল্লী চুলতানেটত ৰাজনীতিক ইতিহাস এনেকৈ বৰ্ণনা কৰা হৈছিল। যদিও আমি বিশেষভাৱে এতিয়া জিয়াউদ্দিন বাৰানীয়ে কেনেদৰে দিল্লী চুলতানেটৰ বিষয়ে লিখি থৈ গৈছিল সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। চুলতানী আমলৰ ইতিহাসবিদসকলৰ ভিতৰত জিয়াউদ্দিন বাৰানীক ইতিহাসবিদসকলৰ ভিতৰত যুৱৰাজ আখ্যা দিয়া হৈছিল। কাক যুৱৰাজ আখ্যা দিয়া হৈছিল? জিয়াউদ্দিন বাৰানীক। বহু লিখনিৰে তেওঁ এগৰাকী সফল লিখক আছিল। তেওঁৰ লিখনিসমূহত তেওঁৰ পাণ্ডিত্য, দক্ষতা প্ৰতিফলিত হৈছিল। তেওঁৰ প্ৰাথমিক কামসমূহ হ'ল তাৰিখী ফিৰোজ শ্বাহী আৰু ফাতৱা ই জাহাংগীৰী আৰু চাহিফা ই নাথ ই মুহাম্মদী আদি উল্লেখযোগ্য। বাৰানীৰ মূল্য সম্পৰ্কীয় টকাই আলাউদ্দিনৰ প্ৰাইচ কণ্ট্ৰল মেজাৰৰ বিষয়ে বহুতো মূল্যৱান তথ্য দিয়ে। লগতে তেওঁ আলাউদ্দিনৰ কনষ্ট্ৰাকশ্যন এক্টিভিটিজৰ অলৰেডি আমাৰ কথা এইখিনি কোৱা গ'ল যে আকৌ ৰিপিট কৰিছোঁ। বাৰাউদ্দিনৰ যিটো এটা টকা আছিলে মূল্য সম্পৰ্কীয় বা প্ৰাইজৰ ক্ষেত্ৰত বা ৰাজহৰ ক্ষেত্ৰত, সেই টকাই আলাউদ্দিনৰ প্ৰাইচ কণ্ট্ৰল মেজাৰ সম্পৰ্কীয় বহুতো মূল্যৱান তথ্য আমাক জানিবলৈ দিয়ে। লগতে আলাউদ্দিনৰ কনষ্ট্ৰাকশ্যন এক্টিভিটিৰ ওপৰতো যথেষ্টখিনি তথ্য আমাক আগবঢ়ায়। যেনেদৰে ফৰ্টিফিকেশ্যন অফ চিৰি ৱাল, জামি মস্ক, ছেভাৰেল চিটিজ এণ্ড টাউনছ, হাজ আদিও আছিল। শাস্ত্ৰীৰ ক্ষেত্ৰত আলাউদ্দিনে চাৰিয়াতক অৱমাননা কৰিছিল বুলি তেওঁ সমালোচনাও কৰিছিল। যদিও সেই সময়ত দিল্লী চুলতানেটৰ আলাউদ্দিনৰ সময়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল বুলিও তেওঁ প্ৰশংসা কৰিছিল, বিশেষকৈ বাজাৰ্ছ, ট্ৰেডাৰ্ছ, ক্ৰাফ্টছমেন, আৰ্টিচানসকলৰ ক্ষেত্ৰত। বাৰানীয়ে আফগানপুৰা ট্ৰেজেডিৰ টকাও অতি গুৰুত্বপূৰ্ণ, য'ত মহম্মদ বিন তুগলকক তেওঁৰ পিতৃ গিয়াছুদ্দিন তুগলকৰ হত্যাকাৰী বুলি অভিহিত কৰা হৈছিল।
কিন্তু বাৰাউনিয়ে মহম্মদ বিন তুগলকক নিৰ্দোষ প্ৰমাণ কৰি এই মৃত্যুটো এটা এক্সিডেণ্টেল ডেথ আছিল বুলি তেওঁ লিখিছিল। বাৰাণীয়ে 17 বছৰ কাল মহম্মদ বিন তুগলকৰ অধীনত পৰামৰ্শদাতা দৰবাৰী হিচাপে নিযুক্তি কাম কৰিছিল। কিন্তু তেওঁ তাৰ আগৰ পৰাই বলবনৰ সময়ৰ পৰাই তেওঁ দিল্লী চুলতানেটৰ এগৰাকী ৰাজসভাসদ আছিল আৰু ইষ্ট ফিৰোজ শ্বাহ তুগলকলৈ তেওঁ বহুদিনলৈ তেওঁ নিযুক্তি হৈ আছিলে। মাজতে 17 বছৰ কাল মহম্মদ বিন তুগলকৰ আণ্ডাৰত তেওঁ কাম কৰিছিল আৰু চুলতানক তেওঁ প্ৰশংসাৰে উপচাই পেলাইছিল। চুলতানী চাহিদ নামাকৰণ কৰিছিল। বাৰাণীয়ে মহম্মদ বিন তুগলকক আধ্যাত্মিক আৰু লৌকিক বা স্পিৰিচুৱেল আৰু টেম্পৰেল দুয়োটা ক্ষমতাকে একলগ কৰাৰ প্ৰচেষ্টাও কৰিছিল। চুলতানক তেওঁ সামৰিক নেতৃত্বৰ জিনিয়াছ, শিক্ষণ, নেতৃত্বশীল আৰু বিনয়ী আদি জেনেৰচিটি গুণৰ বাবে প্ৰশংসাও কৰিছিল। আকৌ বাৰাণীয়ে চুলতানৰ গ্ৰেট লিটাৰী পাৰ্চুইট বা মহান সাহিত্য সাধনা আৰু যুক্তিবাদ সাধনাৰ কথা কৈছিল যদিও তেওঁ যুক্তিবাদী বিজ্ঞানৰ প্ৰতি থকা তেওঁৰ আগ্ৰহৰ বিষয়ে জানিবলৈ দিছিল। লগতে দাৰ্শনিক আৰু যুক্তিবাদীসকলৰ বোৰক তেওঁ সমাদৰো কৰিছিল আৰু পৃষ্ঠপোষকতাও আগবঢ়াইছিল। কিন্তু ট্ৰেডিশ্যনেল ছায়েন্স বা পৰম্পৰাগত বিজ্ঞানৰ ক্ষেত্ৰত তেওঁ বিশেষকৈ উবেইদ শ্বাহিৰ আৰু শ্বাহিদ মান্তেগী তেওঁ ভাল পোৱা নাছিল বা তেওঁ সমাদৰ কৰা নাছিল বুলিও তেওঁ লিখি থৈ গৈছে। বাৰাণীয়ে আৰু লিখিছে যে মহম্মদ বিন তুগলক আছিল গ্ৰেট ছাপৰ্টাৰ অফ ৰিজন, যুক্তিবাদী এক বৃহৎ সমৰ্থক আছিল। সেইবাবে তেওঁ ধৰ্মপৰায়ণ, ধৰ্মীয় মনোভাৱক গতানুগতিক মুছলিমছ, উলেমা, মাশ্বেইখছ, ছাইদছ আদিক মৃত্যুদণ্ড দিবলৈ বা তেওঁ কাৰাদণ্ড দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। আনহাতে তেওঁ কিন্তু নিজে এগৰাকী দৈনিক 5 বাৰ নামাজ কৰা ধাৰ্মিক মুছলমানো আছিল। তেওঁ মহম্মদ বিন তুগলকৰ নিজৰ গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ বিফলতাৰ বাবে মহম্মদ বিন তুগলকৰ ধৰ্মীয় ক্ষেত্ৰত অবিশ্বাস বা লিবাৰেল উদাৰ এনেকুৱা ধৰণৰ কথা নাছিল। তেওঁ কৈছিল যে মহম্মদ বিন তুগলকৰ যিবোৰ গুৰুত্বপূৰ্ণ তেওঁৰ পলিচি আছিল, আঁচনি আছিল, সেইবোৰ বিশেষকৈ কৃতকাৰ্য বিফল হৈছিল তেওঁলোকৰ জনসাধাৰণৰ অসহযোগিতাৰ কাৰণে হৈছিল বুলি কোৱা হৈছে। বৰঞ্চ বাৰাণীয়ে তেওঁক ইছলামৰ বৌদ্ধিক অনুগামী বুলিও চিহ্নিত কৰিছিল। আনহাতে বাৰাণী নিজে এগৰাকী গঢ়া মুছলমান মোল্লা আছিল। সেয়ে তেওঁৰ ঐতিহাসিক লিখনিসমূহক কেৱল মাত্ৰ ধৰ্মীয় ক্ষেত্ৰদিহে বিবেচনা কৰিছিল বুলি আমি ভাবিব পাৰোঁ। ইণ্টেলেকচুৱেল ফলোৱাৰ অৱ ইছলামৰ পৰিৱৰ্তে চুলতানে নতুন আইন আৰু তথা নীতি নিয়ম প্ৰণয়ন কৰি জনসাধাৰণৰ উন্নতিৰ পথত আগবঢ়াই নিবলৈ যত্নপৰ হৈছিল। ইক্তিছাদ দা দাবিৰ-ই-খাছ চুলতানে নিয়োগ কৰিছিল বিশেষকৈ ইছলামিক ল'ৰ ওপৰত কণ্ট্ৰল ৰাখিবৰ কাৰণে তেওঁ ইক্তিছাদ দা দাবিৰ-ই-খাছ আদি নিয়োগ কৰিছিল। এতিয়া নিম্ন জাতৰ বা নিম্ন জন্মৰ বহুতো মানুহে উচ্চ পদবীত নিযুক্তি হোৱা কথাও বাৰাণীয়ে তেওঁৰ টকাত বহুলভাৱে লিখি থৈ গৈছে। তেনেদৰে ফিৰোজ শ্বাহ তুগলকৰ কেনেল বিল্ডিং নেটৱৰ্কৰ বিষয়েও বিশদভাৱে লিখি থৈ গৈছে। সমসাময়িক আন লিখনিসমূহত ইমানখিনি কথা বিশদভাৱে আলোচনা কৰা দেখা নাযায়। অভাৰঅল আৰ্থ-সামাজিক উন্নতিৰ বাবে পষ্টাৰিটি বহু পৰিমাণে মূল্যৱান আছিল বুলিও তেওঁ জানিবলৈ দিছিল। এইখিনি কথা আছিল আমাৰ দিল্লী চুলতানেটৰ ইতিহাস লিখা পৰম্পৰাৰ ক্ষেত্ৰত জিয়াউদ্দিন বাৰাণীৰ বৰঙণিৰ কথা আমি পঢ়িলোঁ। এতিয়া আমি চাম মোগলসকলৰ কথা। ৰাজনৈতিক ইতিহাসৰ লিখনিৰ ক্ষেত্ৰত মোগলসকলৰ বা আবুল ফজলৰ কেনেকুৱা ধৰণৰ ভূমিকা আছিল এই বিষয়ে আমি আলোচনা কৰিম। এতিয়া হ'ল
চুলতানী আমোলৰ দৰে মোগলসকলৰ সময়তো ভাৰতত ইতিহাস লিখাৰ দিশটোৱে অধিক গুৰুত্ব লাভ কৰিছিল। সমল আৰু বিষয়বস্তুৰ ওপৰত তথা ইতিহাস লিখাৰ কৌশলৰ ওপৰত কিছুমান নতুন দিশৰ সূচনা হৈছিল আৰু নতুন গতি লাভ কৰিছিল। সমসাময়িক মোগল সম্ৰাটসমূহে ইয়াৰ গুৰি পথা ধৰিছিল। এই নতুন শৈলীৰ ইতিহাস সাহিত্যৰ ভিতৰত স্মৃতিগ্ৰন্থ, তাৰপিছত আত্মজীৱনী, জীৱনী আদিয়ে ভুমুকি মাৰিছিল। গতিকে এইখিনি বস্তু আমি পঢ়িম। মোগল যুগত ইতিহাস ৰচনা তথা তাৰিখ পৰম্পৰাই পূৰ্ব দৃষ্টান্তবিহীন এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছিল। মোগল যুগত জিয়ান খানৰ তুজুক-ই-বাবৰী, খাৱাত মীৰ হুমায়ুনীৰ গ্ৰন্থৰ পৰা আৰম্ভ হৈ তাৰিখী শ্বাহ আলম বাই মুন্নালাল আদিকে ধৰি বিপুল পৰিমাণৰ বুৰঞ্জীবিদৰ টোকা তথা বিৱৰণী প্ৰস্তুত কৰা হৈছিল। কিন্তু আমি ইয়াত কেৱল মাত্ৰ আবুল ফজল আলামীৰ ওপৰতহে বিশেষ গুৰুত্ব দি আলোচনা কৰিম আৰু কেইখনমান ৰাজনৈতিক গ্ৰন্থ আৰু বুৰঞ্জীবিদৰ বিষয়ে আমি আলোচনা কৰিম। আকবৰৰ ৰাজত্বকালত আচৰিত ধৰণে বৃহৎ পৰিসৰত ঐতিহাসিক সাহিত্য ৰচনা কৰা হৈছিল। ইছলামিক সহস্ৰাব্দৰ স্মৃতিত আকবৰে তাৰিখী আলফী নিযুক্তি দিছিল। ইয়াত 632 চনৰ পৰা আকবৰৰ ৰাজত্বকাললৈ এই সময়ছোৱা সামৰি লোৱা হৈছিল। এই গ্ৰন্থখন 1582 চনত আৰম্ভ হৈ 1592 চনত সম্পূৰ্ণ হৈছিল। খ্বাজা নিজামুদ্দিন আহমেদে তাবাকাত-ই-আকবৰী ৰচনা কৰিছিল। ইয়াত ক্ৰনগ্ৰামত 1592 পৰা 93 চন তাৰিখ দিয়া হৈছে, যদিও গ্ৰন্থখনৰ লিখনি সমাপ্ত হৈছিল 1594 চনত। লেখকৰ মৃত্যু হৈছিল 1594 চনত। গ্ৰন্থকাৰে তেওঁৰ তাবাকাতত 9টা ভাগত ভাগ কৰিছিল। প্ৰত্যেকটো আকৌ এটা এটা সুকীয়া তাবাকাতত খণ্ডত ব্যৱহাৰ কৰা হৈছে আৰু এখনত বেলেগ বেলেগ অঞ্চলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বিশেষকৈ দিল্লী, গুজৰাট, বেংগল, মালৱা, জৌনপুৰ, চীন, কাশ্মীৰ, মুলতান আদিৰ বিষয়েও লিখা গৈছে। লেখকে আকবৰৰ সাম্ৰাজ্যৰ চহৰসমূহ, কাজবাসমূহৰ বিষয়ে আকৰ্ষণীয় তথ্য আগবঢ়াইছে। তেওঁ উল্লেখ কৰিছে যে আকবৰৰ সাম্ৰাজ্য ৩,২০০খন কাজবাছ আৰু ১২০খন চহৰেৰে পূৰ্ণ আছিল। তেওঁৰ প্ৰত্যেকটো খণ্ড তথা অঞ্চলৰ বিষয়ে সুকীয়াকৈ লিখাৰ উদ্দেশ্য আছিল, যদিও সেয়া সম্ভৱপৰ নাছিল। তাৰোপৰি তাৰপিছত আমি বাদাউনীৰ কথালৈ আহিম। বাদাউনী। মোগল যুগৰ ইতিহাসবিদ বাদাউনীয়ে আকবৰৰ ৰাজত্বকালৰ ভাল বেয়া সকলো দিশ সামৰি ইতিহাস ৰচনা কৰিছিল আৰু ঘটনাবোৰৰ তথাকথিত সত্য কথাবোৰ উপস্থাপন কৰিবলৈ তেওঁ গোপনে কিতাপখন লিখিবলৈ আৰম্ভ কৰিছিল। গ্ৰন্থখন 3টা খণ্ডত লিখা হৈছিল। প্ৰথমখন চুবুকটিকিনৰ পৰা হুমায়ুনলৈ, দ্বিতীয়খনত আকবৰৰ ৰাজত্বকালৰ বিষয়ে, লগতে আৰু তেওঁ আকবৰৰ ৰাজত্বকালৰ সময়ত ইছলামৰ বিনাশ, ঠিক বিনাশ নহয়, ইছলামৰ কিছু পৰিমাণে অৱনতিৰ ক্ষেত্ৰতে তেওঁ আলোচনা কৰিছিল। আৰু তৃতীয় খণ্ডটো তেওঁ তাস্কিৰাৰ ৰূপত আকবৰৰ যুগত মাছাখিৰ, উলেমা, পয়েট, ফিজিচিয়ানসকলৰ জীৱনীমূলক টোকা ৰচনা কৰা হৈছিল। বাদাউনীয়ে আকবৰৰ ইবাদতখানাৰ কাৰ্যবিধিৰ ওপৰতো প্ৰত্যক্ষ তথ্য আগবঢ়াইছে। বাদাউনীয়ে আকবৰৰ মাজাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য আগবঢ়াইছে, যিটো আনকি আবুল ফজলৰ লিখনিতো আমি পাবলৈ নাপাওঁ। এতিয়া জাহাংগীৰৰ শাসনকালত মুতামাদ খানে ইকবালনামা-ই-জাহাংগীৰ ৰচনা কৰিছিল। তেওঁ এই গ্ৰন্থখন 3টা ভাগত লিখিছিল। প্ৰথমটো ভাগত তেওঁ তাইমুৰৰ পৰা হুমায়ুনৰ ৰাজত্বকাললৈ ৰচনা কৰিছিল। দ্বিতীয়টো ভাগত আকবৰৰ বিষয়ে আৰু তৃতীয়টো ভাগত জাহাংগীৰৰ পৰা শ্বাহজাহানৰ সিংহাসন আৰোহণৰ বিষয়ে লিখিছিল আৰু বিশেষকৈ জাহাংগীৰৰ ৰাজত্বকালৰ প্ৰথম 19 বছৰৰ কথা তেওঁ ৰচনা কৰিছিল। কিন্তু তাত শেষৰটো খণ্ডত জাহাংগীৰৰ পত্নী ৰাণী নুৰজাহানৰ বিষয়ে বিদ্বেষভাৱ প্ৰকাশ কৰিছিল। এই গ্ৰন্থখনত আকৌ চেণ্ট্ৰেল এছিয়ান এফেয়াৰৰ বিষয়েও আলোচনা
কৰাৰ লগতে ভাৰতবৰ্ষৰ লগত কেনেধৰণৰ সম্বন্ধ আছিল সেইবোৰো আলোচনা কৰা হৈছে। একেদৰে ভাৰতত কৃষি উৎপাদন লগতে কাশ্মীৰৰ চল কাৰখানাৰ বিষয়েও বিশদভাৱে গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে। শ্বাহজাহানে তেওঁৰ দিনত আনুষ্ঠানিকভাৱে চৰকাৰী ভাষা তথা ৰাজহুৱা ইতিহাস আবুল ফজলৰ ষ্টাইলত লিখাটো বিচাৰিছিল। আবুল ফজলটো আকবৰৰ দিনত আছিল, পিছত শ্বাহজাহানে তেওঁৰ দিনতো আবুল ফজলৰ ষ্টাইলতে চৰকাৰী ইতিহাস লিখা কথা তেওঁ বিচাৰিছিল। আৰু মুহাম্মদ আমিন কোৱাজিনিয়ে তেওঁৰ ৰাজত্বৰ ৮ম বছৰত এই কামৰ বাবে তেওঁক নিযুক্ত দিয়া হৈছিল। কোৱাজিনিয়ে শ্বাহজাহানৰ ৰাজত্বৰ প্ৰথম 10 বছৰ কাল এল্লাৰ টোকা লিখিছিল আৰু পিছলৈ আবুল হামিদ লাহোৰীক সেই সময়ৰ ইতিহাস লিপিবদ্ধ কৰিবলৈ দায়িত্ব দিয়া হৈছিল। পাটছানামা য'ত শ্বাহজাহানৰ ৰাজত্বকালৰ প্ৰথম 20 বছৰ কালৰ ইতিহাস ৰচনা কৰা হৈছে। ইয়াত প্ৰথম 10 বছৰৰ বিষয়ে কোৱাজিনিৰ লিখনিৰ ওপৰতে ভিত্তি কৰা হৈছে যদিও তুলনামূলকভাৱে ই বিশদ আৰু সম্পূৰ্ণ। পিছৰ 10 বছৰ শ্বাহজাহানৰ শাসনৰ পিছৰ 10 বছৰ আপ টু 1656লৈ মহম্মদ চালিল কাম্বোজে কম্পাইল কৰিছিল আমিল ই চালিহ নামেৰে 1659ৰ পৰা 60ত। চালিৰ জীৱন বৃত্তান্ত বিশেষকৈ স্কলাৰ্ছ, পয়েটছ, ছায়েডছ, শ্বেইখছ, নবলছ আৰু তেওঁলোকৰ পদবীৰ বিষয়ে লিখনিসমূহ যথেষ্ট উপযোগী। শ্বাহজাহানবাদৰ দুৰ্গটো নিৰ্মাণৰ বিষয়েও তেওঁ বৰ্ণনা যথেষ্ট ডিটেইলড আৰু ইম্প্ৰেছিভ আৰু অবজাৰ্ভিং। ঔৰংগজেবৰ শাসনৰ সময়ত প্ৰথম 10 বছৰ কাল ইতিহাস মুহম্মদ কাছিমে সম্পাদনা কৰিছিল 1658ৰ পৰা 68লৈ। আলমগীৰনামাত বেংগল, মিৰ্জুমলাৰ কামৰূপ তথা অসম আক্ৰমণ, শাইস্তা খানৰ চিটাগং বিজয়ৰ উপযোগী বিৱৰণ ইয়াত পোৱা যায়। পিছলৈ ঔৰংজেবে তেওঁৰ ৰাজত্বকালত চৰকাৰী ইতিহাস লিখাৰ প্ৰকল্প বন্ধ কৰি দিছিল। এইদৰে তেওঁৰ বাকী সময়ছোৱা আন বিভিন্ন গ্ৰন্থ যেনে চাকি মুস্তাইদ খানৰ মাছিৰী আলমগীৰী, চায়েন ৰায় ভাণ্ডাৰীৰ, সুজান ৰায় ভাণ্ডাৰীৰ খুলছাদ উজ ছিয়াগ আৰু কাফি খানৰ মুনতাখ উল লুলুক আদি এইবোৰ ঔৰংজেবৰ দিনত লিখা হৈছিল। আনহাতে ভীমসেনৰ নুকছা-ই-দিলখুছৰ ঔৰংজেবৰ দক্ষিণাত্য অভিযানৰ বিশদ বিৱৰণ আগবঢ়োৱা দেখা যায়। খুলছাদ উজ ছিয়াগ 1695ত সম্পাদন কৰা হৈছিল, য'ত ঔৰংজেবে 40 বছৰ কালৰ বিৱৰণী আছিল। এই পুথিখন হিন্দুস্তানৰ ভৌগোলিক জ্ঞান আহৰণত বহুতো সহায় কৰে। তেওঁ বিশদভাৱে চুবা, শস্য, মুখ্য চহৰ, সাধুসন্ত আদিৰ বিষয়ে বিশদ বিৱৰণ দাঙি ধৰে। যদিও সুজানে আইনৰ পৰা বহুলাংশে ধাৰ লৈছে, তেওঁ কিছুমান প্ৰদেশ বিশেষকৈ পাঞ্জাৱৰ সৈতে জড়িত বিৱৰণীসমূহ বিস্তৃত আৰু বিশদ। ভীমসেনে ঔৰংগাবাদ, ইয়াৰ সমৃদ্ধি, মাৰাঠাৰ উত্থান, মাৰাঠা অভিযান, শস্যৰ দাম, মাৰাঠাৰ লুটপাট আদিৰ প্ৰত্যক্ষ তথ্য আগবঢ়াইছে। তেওঁ বিশ্লেষণ কৰিছে যে অভিজাত শ্ৰেণীৰ শক্তি বৃদ্ধিৰ ফলত ঔৰংজেবৰ ৰাজত্বকালত জাগিৰদাৰী সংকটৰ সন্মুখীন হৈছিল। ঔৰংজেবৰ দিনত জিজিয়া কৰ পুনৰ আৰোপ কৰাৰ কথাও ভীমসেনে সমালোচনা কৰিছিল। জিজিয়া কৰৰ কথা এটা প্ৰশ্ন আহিব পাৰে, কিয়নো জিজিয়া কৰ কি আছিলে? জিজিয়া কৰ আছিলে নন মুছলিমসকলৰ ওপৰত আৰোপ কৰা এটি ধৰ্মীয় কৰ, আৰু ইয়াক আলাউদ্দিন খিলজীয়ে প্ৰথমবাৰৰ কাৰণে আৰোপ কৰিছিল বিশেষকৈ হিন্দুসকলৰ ওপৰত। আকবৰে উইড্ৰ কৰিছিল আৰু ঔৰংজেবে ইম্প'জ কৰিছিল এই কৰটো। গতিকে ভীমসেনে ইয়াৰ সমালোচনাও কৰিছিল, কিন্তু তেওঁ দুখ প্ৰকাশো কৰিছিল যে জিজিয়াৰ পৰা যিখিনি ৰাজহ আহৰণ হৈছিল সেই তাৰে এটি ক্ষুদ্ৰ অংশহে ৰাজকোষত জমা হৈছিল। ইনায়াত খান কাশ্মীৰী ঔৰংজেবৰ শেষ ছেক্ৰেটাৰী আছিল আৰু তেওঁ পিছলৈ মুহম্মদ শ্বাহৰ উজিৰ হৈছিল। ইনায়াত খান কাশ্মীৰীয়ে চাকি মুস্তাইদ খানক ঔৰংজেবৰ ৰাজত্বকালৰ ইতিহাস লিখিবলৈ অনুৰোধ কৰিছিল, কিয়নো তেওঁ আছিল সমগ্ৰ ৰাজকীয় আৰ্কাইভৰ তত্ত্বাৱধায়ক। 1710 খ্ৰীষ্টাব্দত তেওঁৰ দ্বাৰা সম্পূৰ্ণ কৰা এই গ্ৰন্থখনত চাটনামী আৰু জাট বিদ্ৰোহৰ বিষয়ে আকৰ্ষণীয় তথ্য সন্নিৱিষ্ট কৰা হৈছে। 1722ত কাফি খানে তেওঁৰ
মুক্তাখাব উল লুলাবৰ সম্পূৰ্ণ কৰি উলিয়াইছিল আৰু তাত চুলতানেটৰ পৰা আওৰংগজেবৰলৈ 1722 এই গ্ৰন্থখনৰ 3টা খণ্ডত লিখা হৈছিল। কিন্তু লেখকে দাবী কৰিছে যে 53 বছৰ কাল তেওঁৰ বিৱৰণী এই বিৱৰণীখন তেওঁৰ ব্যক্তিগত পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰিহে লিখা হৈছিল। মোগল শিখ সম্পৰ্ক বুজিবলৈ এই পাঠটি অতি মূল্যৱান। এই গ্ৰন্থখনে বিশেষকৈ ঔৰংগজেবৰ শিখ গুৰু গোবিন্দ সিঙক লগত সংঘাত আৰু পিছলৈ বান্দা বাহাদুৰৰ লগত মোগলৰ সংঘাতৰ বিষয়ে এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে। এইখিনি আছিলে মোগলৰ ৰাজনৈতিক ইতিহাসৰ কিছু চমু পৰিচয়। আমি ইয়াৰ পৰা বিশেষভাৱে অকল আবুল ফজলৰ কথাহে ডিছকাশ্যন কৰিম বুলি ভাবিছোঁ। আবুল ফজলৰ ফেইজিৰ কনিষ্ঠ ভাতৃ তথা মহান পণ্ডিত শ্বেইখ মুবাৰক নাগৰীৰ পুত্ৰ আবুল ফজল কেৱল মাত্ৰ এগৰাকী ৰাজসভাৰ সচিবেই নাছিল, তেওঁ যুক্তিবাদী উদাৰ চিন্তাবিদ আকবৰৰ অতি ঘনিষ্ঠ বন্ধুও আছিল। ইবাদত খানা প্ৰতিষ্ঠা হোৱাৰ প্ৰায় এবছৰ আগত 1574 খ্ৰীষ্টাব্দত তেওঁ আকবৰৰ ৰাজদৰবাৰত যোগদান কৰিছিল আৰু তেওঁৰ খ্যাতি মূলতঃ তেওঁৰ গ্ৰন্থ আকবৰনামাৰ ওপৰত নিৰ্ভৰশীল। তেওঁৰ কীৰ্তিচিহ্ন আকবৰনামাৰ গ্ৰন্থৰ ওপৰত নিৰ্ভৰশীল, য'ত প্ৰথম অৱস্থাত আকবৰ সাম্ৰাজ্যৰ পৰিসংখ্যাগত বিৱৰণৰ আন এক গুৰুত্বপূৰ্ণ গ্ৰন্থ আইন-ই আকবৰী আছিল ইয়াৰ 3য় খণ্ড। আকবৰৰ ৰাজত্বকালৰ 46 বছৰত আকবৰনামাৰ আখ্যান শেষ হয় আৰু 47 বছৰত আবুল ফজলক বীৰ বাহাদুৰ বুন্দেলাৰ দ্বাৰা হত্যা কৰা হয়। 42 বছৰ ৰাজত্বকালত আইন সম্পূৰ্ণ হয়, যদিও 43 বছৰ ৰাজত্বকালত বেৰাৰৰ বিষয়ে এটি অংশ নতুনকৈ সন্নিৱিষ্ট কৰা হৈছিল। পিছলৈ মুহিব আলী খানৰ আকবৰৰ ৰাজত্বকালৰ শেষলৈ এই গ্ৰন্থখিনিত সন্নিৱিষ্ট কৰে আৰু সম্ভৱতঃ এই অংশটো শ্বাহজাহানৰ ৰাজত্বকালতহে সম্পূৰ্ণ কৰা হৈছিল আৰু মুতাৰ্মাদ খানৰ বিৱৰণী বহুলাংশে কপি কৰা যেন ভাৱ হয় আইনৰ পৰা। আকবৰৰ ৰাজত্বকালৰ পৰা এই বিৱৰণীটো বাৰ্ষিক বুৰঞ্জীত পৰিণত হৈছিল। আইনক 5টা খণ্ডত আইন-ই আকবৰী বা আকবৰনামাক 5টা খণ্ডত ভাগ কৰা হৈছে। প্ৰথমখনে ৰাজকীয় ইম্পেৰিয়েল প্ৰতিষ্ঠানৰ বিষয়ে আলোচনা কৰিছে, দ্বিতীয়খনে সেনাবাহিনীৰ বিষয়ে আলোচনা কৰিছে, তৃতীয়খনে বিভিন্ন কাৰ্যালয় বিষয়া কৰ্তব্য ৰাজৰ হাৰৰ বিশদ বিৱৰণ চুবাভিত্তিক পৰিসংখ্যিক বিষয়ে বিশদভাৱে আলোচনা কৰিছে, চতুৰ্থতে মূলতঃ হিন্দু দৰ্শন ধৰ্ম ৰাজনীতি চিকিৎসা দৰৱ আচাৰ ব্যৱহাৰ সামৰি লোৱা হৈছে। আনহাতে পঞ্চমটোত আকবৰৰ কথা বতৰা বাণী তথা বাক্য সন্নিৱিষ্ট কৰা হৈছে আৰু বিশেষভাৱে আকবৰনামা হৈছে যুদ্ধ আৰু পৰিঘটনাৰে ভৰপূৰ আৰু ইয়াক তেজেত আকাৰত লিখা হৈছিল। যদিও আবুল ফজলে ইতিহাস ৰচনা কৰোঁতে পাৰ্চী ঐতিহাসিক পৰম্পৰা ব্যৱহাৰ কৰিছিল, তেওঁ আৰবী ট্ৰেডিশ্যনকো অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছিল। তথাপিও নিজামীয়ে কোৱাৰ দৰে তেওঁৰ লিখনিত জনসাধাৰণক অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা আছিল আংশিক আৰু সীমিত। জনসাধাৰণক ইতিহাসবিদসকলে সাধাৰণতে অন্তৰ্ভুক্ত কৰিছিল অধিকাৰ বা দায়িত্বৰ কাৰণে নহয়। তেনেকুৱা নকৰিলে আকবৰৰ জীৱন বা ৰাজত্বকালৰ বহুতো কাৰ্যকলাপ আলোচনা অসম্পূৰ্ণ বা আধৰুৱা বা ৰসহীন হৈ থাকিলেহেঁতেন। তথাপি প্ৰশাসনিক বাস্তৱতা উপস্থাপন কৰিবলৈ নতুন পদ্ধতি ব্যৱহাৰ কৰিছিল। আকবৰৰ সাম্ৰাজ্যৰ সফলতা প্ৰতিভাৰ বিৱৰণ সাম্ৰাজ্য আৰু প্ৰদেশৰ প্ৰশাসনিক নিয়ম আৰু ভূ-প্ৰাকৃতিক বিৱৰণে সেই সময়ৰ ইতিহাস লিখাৰ পৰিসৰ সমৃদ্ধ তথা বহল কৰিছিল। আবুল ফজলে ৰাজতন্ত্ৰক ঈশ্বৰৰ পৰা নিৰ্গত পোহৰ বা ফাৰি ইজাদি আৰু সাৰ্বভৌম হ'ব লাগে বুলি ব্যাখ্যা কৰিছিল। মাত্ৰ তেওঁৰ মতে শাসক হৈছে জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা ব্যক্তি। তেওঁৰ বাবে আকবৰ আছিল আধ্যাত্মিক আৰু লৌকিক দুয়োটা ক্ষেত্ৰতে নেতৃত্ব দিয়া এজন আদৰ্শ ৰজা। মাজাৰৰ ডিক্লাৰেশ্যন অনুসৰি আকবৰে মুজাহিদৰ সীমালৈ উত্তীৰ্ণ হোৱা এগৰাকী পাৰফেক্ট মেন বা ইমাম আদিল আছিল, ইনফেলিয়েবল লিডাৰ। আবুল ফজলে আকবৰৰ ৰাজত্বকালৰ শান্তি সমৃদ্ধি স্থিতিশীলতা সুশাসন আৰু ধৰ্মীয় সহনশীলতা আৰু স্বাধীনতাৰ সময় বুলি
অভিহিত কৰিছে। মুঠৰ ওপৰত আবুল ফজলে আকবৰক সকলোতকৈ ওপৰত স্থান দিছে। তথাপিও আবুল ফজলৰ লিখনিত কিছু সীমাবদ্ধতা আছে। তেওঁ আকবৰক এগৰাকী আদৰ্শ ৰজা আৰু নিখুঁত মানুহ হিচাপে চিত্ৰিত কৰা আৰু আকবৰৰ কৃতিত্বক মহিমামণ্ডিত কৰিবলৈ তেওঁ প্ৰায়ে দুৰ্বলতাসমূহ উপেক্ষা কৰিছিল। তাৰমানে ইয়াতে এইটো বুজাব বিচাৰিছে যে আবুল ফজলে আকবৰক এজন নিখুঁত ব্যক্তি হিচাপে চিত্ৰিত কৰিব যাওঁতে তেওঁৰ আকবৰৰ যিবোৰ দোষ আছিল, যিবোৰ বিফলতা আছিল, সেইবোৰক থাকি ধৰিছিল আৰু উপেক্ষা কৰিছিল। এইদৰে তথ্যসমূহে কেতিয়াবা কেতিয়াবা লিখনিসমূহ তথা বিৱৰণীক পক্ষপাতমূলক কৰি তোলাও দেখা যায়। আকবৰৰ ব্যৰ্থতা কিছুমান ঢাকিবলৈ আবুল ফজলে নিখুঁতভাৱে ৰচনা কৰা আকবৰনামাত আকবৰৰ কিছুমান পৰীক্ষা বা কিছুমান কাৰ্যই কোনো স্থান পোৱা নাছিল। আকবৰে তেওঁৰ সাম্ৰাজ্যৰ ভূমিসমূহ খালছা ভূমিলৈ ৰূপান্তৰিত কৰাৰ যি চেষ্টা কৰিছিল, সেই চেষ্টা ব্যৰ্থ হৈছিল। যদিও ইয়াৰ বিষয়ে আকবৰনামাত কোনো ধৰণৰ ব্যাখ্যা আগবঢ়োৱা নাই। সেইবাবে আকবৰে পুনৰ জয়গীৰ প্ৰথা আৰম্ভ কৰিবলৈ বাধ্য হৈছিল। এইদৰে আবুল ফজলে বহু তথ্য বাদ দি যিবোৰত আকবৰক এগৰাকী সফল ৰাজনীতিবিদ বা সফল সম্ৰাট হিচাপে পৰিগণিত কৰিব বা উপস্থাপন কৰিব নোৱাৰিলেহেঁতেন, সেনেকুৱা কিছুমান তথ্য আবুল ফজলে বাদ দিছিলে। তথাপিতো এজে হ'ল আকবৰ আছিলে এজন বিখ্যাত ৰজা, এজন সৰ্বশ্ৰেষ্ঠ ভাৰতৰ সম্ৰাট। এতিয়া আমাৰ আৰু এটা হ'ব পাৰে, আমি এতিয়া আবুল ফজলৰ কিছু বস্তু আমি চাম। আবুল ফজলৰ কথা অলৰেডি আমি পঢ়িলোঁ, আৰু আইনী আকবৰীৰ কথাও আমি আবুল ফজলৰ আকবৰনামাৰ এটা ভাগ আছিলে আইনী আকবৰ। এটা বস্তু আমি চাম, অকণমান আকৌ কৈছোঁ। সম্ৰাট আকবৰৰ নিৰ্দেশত আবুল ফজলে ৰচনা কৰিছিল আইনী আকবৰী, আৰু এইখন আছিল মোগল যুগৰ এখন ঐতিহাসিক দলিল। 5 বাৰ সংশোধন কৰাৰ পিছতহে এইখন একচেপ্ট কৰা হৈছিল। আৰু ইয়াত বিশেষকৈ আকবৰনামাৰ গ্ৰন্থখন 3টা ভাগত ভাগ কৰা হৈছিল। প্ৰথম 2টা খণ্ডত ঐতিহাসিক তথ্য আৰু তৃতীয় খণ্ডত আইনী আকবৰী আৰু সাম্ৰাজ্যৰ নীতি নিয়মৰ সংক্ষিপ্ত ৰূপ আৰু সাম্ৰাজ্যৰ এক গেজেট হিচাপে সংকলন কৰা হৈছে। আইনী আকবৰী গ্ৰন্থখনে আকবৰৰ সময়ৰ মোগল সাম্ৰাজ্যৰ এক বিস্তৃত ইতিহাস দাঙি ধৰিছে। সেয়ে এই গ্ৰন্থখনক মোগল যুগৰ অত্যন্ত গুৰুত্বপূৰ্ণ ঐতিহাসিক দস্তাবেজ বুলি ক'ব পাৰোঁ। অলৰেডি আমি কৈছোঁ এই গ্ৰন্থখন 5টা ভাগত ভাগ হৈছিল। তাৰ উপৰি যদিও গ্ৰন্থখন আকবৰৰ শাসনৰ সুবিধাৰ কাৰণে লিখা হৈছিল, এই গ্ৰন্থখন মোগলৰ দস্তাবেজসমূহৰ ডাইৰেক্ট নকল নাছিল। সীমাবদ্ধতা বহুত আছিল, আমি জানো, কৈছোঁ অলৰেডি। থকা সত্ত্বেও আবুল ফজলৰ এই গ্ৰন্থখন সেই সময়ৰ অসামান্য অতুলনীয় দস্তাবেজ হিচাপে পৰিগণিত হৈছিল। এই গ্ৰন্থখনৰ গুৰুত্ব উপলব্ধি কৰি ভালেমান পণ্ডিতে বিভিন্ন ভাষালৈ ইয়াক অনুবাদ কৰিছে। আবুল ফজলৰ আগৰ ইতিহাসবিদসকলে ইতিহাসক কেৱল মাত্ৰ ৰাজনৈতিক ঘটনা প্ৰবাহ বিশেষকৈ সন্নিৱিষ্ট কৰিছিল, য'ত আৰ্থ-সামাজিক ব্যৱস্থা, জনসাধাৰণৰ অৱস্থা সম্পৰ্কে বিশেষ বস্তু নাছিল। কিন্তু মধ্যযুগৰ ইতিহাসবিদসকলৰ প্ৰচলিত পৰম্পৰাৰ পৰা এখোজ আগুৱাই গৈ তেওঁ এই ইতিহাসখন ৰচনা কৰিছিল। প্ৰচলিত পৰম্পৰাক পিছ পেলাই থৈ মোগল সাম্ৰাজ্য আৰু ভাৰতীয় লোকৰ বিষয়ে বিশদভাৱে আলোচনা কৰা আইনী আকবৰী হৈছে গ্ৰন্থখনত সাংখ্য প্ৰমাণ, বাসিন্দা বৃত্তি, ব্যৱসায়, প্ৰশাসনিক ব্যৱস্থা, অভিজাত, সম্ভ্ৰান্ত শ্ৰেণী, কৃষি আদি বিভিন্ন দিশ সামৰি ইয়াত বিশদ বিৱৰণ আগবঢ়োৱা হৈছে। এইখিনিলৈ আমি যিখিনিলৈ আলোচনা কৰি, তাৰ ভিতৰত আবুল ফজলৰ আইনী আকবৰী বা আকবৰনামাৰ এটা ডাঙৰ দীঘল কুৱেশ্যন আহিব পাৰে। সেইখিনি বস্তু আপোনালোকে চাব লাগিব। ইয়াৰ পিছত আহিব আপোনাৰ মেমইৰ্ছ বা স্মৃতিগ্ৰন্থ। স্মৃতিগ্ৰন্থ বুলি ক'বলৈ গ'লে ব্যক্তিগত অভিজ্ঞতা, স্মৃতিৰে বহুলাংশে লিখা ঐতিহাসিক বিৱৰণী, জীৱনী আদিয়ে স্মৃতিগ্ৰন্থৰ শ্ৰেণীত পৰে। মধ্যযুগত 4 ধৰণৰ প্ৰধান বিৱৰণ এই শ্ৰেণীত পৰিছিল। চুলতানী যুগৰ ফিৰোজ শ্বাহী, বাবৰৰ আত্মজীৱনী, বাবৰনামা, গুলবেদন বেগমৰ হুমায়ুননামা, আহৱাল-ই হুমায়ুন পাতশ্বাহ, জাহাংগীৰৰ তুজুকি জাহাংগীৰী মোগল যুগত ৰচনা কৰা হৈছিল।
ফুটুৱাত ই ফিৰোজ শ্বাহী প্ৰথমে ফিৰোজাবাদৰ জামি মছজিদত লিপিবদ্ধ কৰা হৈছিল। হয়তো শিলালিপিৰ দ্বাৰা মানুহৰ মনত শিলালিপিৰ দ্বাৰা জনসাধাৰণৰ লগত যোগাযোগ কৰিবলৈ আকবৰৰ শিলালিপিসমূহৰ পৰা তেওঁলোকে অনুপ্ৰাণিত হৈছিল। ইয়াৰ মূল ভাৱ আছিল যে চুলতান ফিৰোজ শ্বাহৰ কৃতিত্ব কল্যাণকামী দাতব্য কামবোৰৰ শলাগ লোৱা। কে এ নিজামীয়ে ইয়াক বহুলাংশে ধৰ্মীয় কাম কাজৰ লগত জড়িত বুলি কৈছে আৰু কিয়নো ধৰ্মীয় শিলালিপি আছিল বুলি কৈছে। প্ৰথমতে ইয়াক জামে মছজিদৰ দেৱালত লিপিবদ্ধ কৰা হৈছিল। ফাটুৱাত ই মুলাহিদ পাখাণ্ড আৰু ইবাহাতি কাফেৰ এইবিলাকৰ কথাও ইয়াতে উল্লেখ কৰা হৈছে। লগতে আহমদ বিহাৰীৰ ৰুকান আৰু মেহেদীৰ দিয়া শাস্তিৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়ত পাখণ্ড তথা বেয়া বিলাকৰ প্ৰৱণতাই প্ৰাধান্য লাভ কৰিছিল। ফিৰোজে নিৰ্মাণ কাৰ্যাৱলী বিশদ বিৱৰণ দিয়া হৈছে। আনকি নিজামুদ্দিন আউলিয়াৰ শ্ৰাইনৰ ভিতৰৰ কাৰুকাৰ্যবোৰৰ কথা উল্লেখ কৰা হৈছে। যদিও তেওঁৰ ধৰ্মনিৰপেক্ষ নিৰ্মাণ কাৰ্য যেনে কেনেল কনষ্ট্ৰাকশ্যনৰ নেটৱৰ্ক আদি বিৱৰণীটোৰ পৰা নাইকিয়া হৈ গৈছে। আচলতে আমি জানিব পাৰোঁ ফিৰোজ শ্বাহ তুগলক এজন খুব ভাল সমাজ সংস্কাৰক বা ৰাজহুৱা কামৰ লগত জড়িত ৰজা আছিল। কিন্তু তেওঁৰ ধৰ্মনিৰপেক্ষ নিৰ্মাণ কাৰ্য বিশেষকৈ কেনেল কনষ্ট্ৰাকশ্যনৰ কথাটো ইয়াতে পাবলৈ নাই। ফিৰোজে তেওঁৰ ভ্ৰমণৰ সময়ত জাৰি কৰা সাধাৰণ নিষেধাজ্ঞাৰ বিষয়ে লিপিবদ্ধ কৰিছে, য'ত চুফি চেইণ্টৰ শ্ৰাইনসমূহ দৰ্শন কৰাৰ সময়ত মহিলাসকলৰ কুণ্ডসমূহ দৰ্শন কৰাৰ পৰা বিৰত ৰখা বা বাধা আৰোপ কৰা হৈছিল। এই সকলোবোৰে ফিৰোজৰ ধৰ্মীয় দৃষ্টিভংগীৰ ধাৰণাসমূহৰ ওপৰত এটা অন্তৰ্দৃষ্টি প্ৰদান কৰে। ইয়াত চুলতানে এখন ৰাজ্যিক চিকিৎসালয় নিৰ্মাণ কৰাৰ কথা উল্লেখ আছে, য'ত বিনামূলীয়া খাদ্য আৰু ঔষধৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰি ফিৰোজে খালিফাৰ পৰা মানচুৰ লাভ কৰা বুলিও জানিব পাৰোঁ। মানচুৰ খালিফা আছিলে, আৰবৰ খালিফাই তেওঁলোকক স্বীকৃতি প্ৰদান কৰিছিল। এই কথাটো ইয়াতে জানিব পাৰে। নেক্সট এইখিনি আছিলে চুলতানেট পিৰিয়ডৰ জীৱনীমূলক কিছু কথা বা স্মৃতিগ্ৰন্থ কিছু কথা। এতিয়া আমি আহিম মোগল যুগত, বিশেষকৈ বাবৰ, হুমায়ুন আৰু জাহাংগীৰৰ বিষয়ে আমি কিছু জানিব পাৰিম। মূলতঃ বাবৰৰ কথা এতিয়া আমি জানিম। মূলতঃ চাটঘাই তুৰ্কী ভাষাত লিখা বাবৰৰ স্মৃতিগ্ৰন্থ তুজুকি বাবৰী বা বাবৰনামা সঁচাকৈয়ে ইছলামিক সাহিত্যৰ একমাত্ৰ আৰু প্ৰকৃত আত্মজীৱনী বুলি ক'ব পাৰি। এই পৰিঘটনাসমূহৰ অত্যন্ত মুকলি আৰু অকপট বিৱৰণ আৰু নিজৰ সময়ৰ পৰিঘটনাৰ একেবাৰে সত্য আৰু নিৰপেক্ষ বিৱৰণ দাঙি ধৰিছে। বাবৰে নিজে স্বীকাৰ কৰে যে মই যি কৈছোঁ সেয়া সঁচা কথাবোৰ কৈছোঁ, কাৰণ ঘটনাবোৰ যেনেদৰে ঘটিছে মই তেনেদৰে বৰ্ণনা কৰিছোঁ। 1530 খ্ৰীষ্টাব্দত বাবৰৰ মৃত্যু হৈছিল, যদিও 1529 খ্ৰীষ্টাব্দৰ 7 ছেপ্টেম্বৰৰ হঠাতে বাবৰনামাৰ বা স্মৃতিগ্ৰন্থ লিখনি বন্ধ হৈ গৈছিল। ইয়াত ঘটনাসমূহ ডায়েৰী আকাৰত লিখিছিলে। বাবৰে ফাৰগানা আৰু সমৰখণ্ডৰ সংগ্ৰাম, হিন্দুস্তানৰ প্ৰৱাস, ভাৰতৰ যুদ্ধ সংগ্ৰাম আৰু বিজয়ৰ সজীৱ বিৱৰণী দাঙি ধৰিছে। তেওঁ ৰাজপাটত বহাৰ পৰাই তেওঁ ভাৰততো বহুত দেৰিকৈ বহিছিল, 1526 পানিপথৰ প্ৰথম যুদ্ধৰ পিছত। কিন্তু তেওঁ যেতিয়া আগতে কাবুল কান্দাহাৰত তেওঁ ৰাজপাটত বহিছিল 1494 চনত, তেতিয়াৰ পৰাই তেওঁ শাসনৰ কৰা অঞ্চলটোৰ বিষয়ে ৰাজনৈতিক আৰু আৰ্থ-সামাজিক অৱস্থাৰ কথা তেওঁ লিখি থৈ গৈছে। বাবৰে ভাৰতীয়সকলৰ দুৰ্বলতাক তলত দিয়া শব্দৰে লক্ষ্য কৰিছিল। সেই সময়ছোৱাত সমগ্ৰ হিন্দুস্তানত এজনো সম্ৰাটৰ অধীন নাছিল। প্ৰতিজন ৰজাই নিজৰ সৰু সৰু ভূখণ্ডত ৰাজ্য স্থাপন কৰিছিল। ভাৰতীয় চহৰ আৰু গাঁৱৰ ভংগুৰ স্বৰূপো তেওঁৰ পৰ্যবেক্ষণ কৰিছিল। তেওঁ মন্তব্য কৰিছে যে হিন্দুস্তানত গাঁও চহৰ-নগৰ নিমিষতে ধ্বংস কৰিব পৰা যায় আৰু নিৰ্মাণৰ কামো সম্পন্ন কৰিব পাৰি। এনে বহুতো বৃহৎ চহৰ যিবোৰত মানুহে বছৰ বছৰ ধৰি বাস কৰি আহিছে, সেইবোৰ এদিনতে এৰি দিব পাৰি বা ধ্বংস কৰিব পাৰি আৰু পিছলৈ কোনো চিন বা
ইয়াৰ লেখযোখো নাথাকে। কেতিয়াবা যদি কোনো এখন চহৰ বা গাঁও নিৰ্মাণ কৰিবৰ প্ৰয়োজন হয় তেওঁলোকে প্ৰচুৰ খেৰ আৰু অগণন গছৰ পৰা জুপুৰি সাজি নিমখতে এখন গাঁও বা চহৰ নিৰ্মাণ কৰিব পাৰে। কোনো খাল খান্দা বা কোনো মথাউৰি বন্ধা আদিৰ কোনো ধৰণৰ প্ৰয়োজন নাথাকে। অৱশ্যে ভাৰতত থকা অসংখ্য শিপিনীৰ উপস্থিতিত তেওঁ আপ্লুত হৈছিল। তেওঁ আৰু লিখিছে যে প্ৰতিটো বৃত্তি আৰু ব্যৱসায়ৰ লগত জড়িত বহুতো শ্ৰমিক আছিল, কিয়নো পিতৃৰ পৰা পুত্ৰলৈ বংশগতভাৱে এই বৃত্তিসমূহ আগবাঢ়ি গৈছিল। তেওঁ নিজৰ স্মৃতি গ্ৰন্থত এগৰাকী প্ৰকৃতিবিদ হিচাপে নিজকে আঙুলিয়াই দিছে। স্থানীয় পৰিৱেশ, ভৌতিক ভূগোল, উদ্ভিদ, প্ৰাণী, নদী ব্যৱস্থা আৰু পানী জগতৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহ অসাধাৰণ। জলসিঞ্চনৰ বাবে পানী তুলিবলৈ বিভিন্ন অঞ্চলত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ যন্ত্ৰপাতিৰ বিষয়ে তেওঁ পৰ্যবেক্ষণো আচৰিত। বিশেষকৈ পাৰ্চিয়ান চকা আৰু চাৰাছৰ ব্যৱহাৰৰ বিশদ বিৱৰণ তেওঁ দাঙি ধৰিছে। অৱশ্যে বাবৰে ভাৰতক কেতিয়াও নিজৰ গৃহভূমি বুলি ভাবিব পৰা নাছিল। সমৰখণ্ডৰ গাৰ্ডেন পেলেচ আৰু জন্মভূমিৰ মাস্কমেলন বা কস্তুৰী বেগৰী তেওঁৰ সদায় প্ৰিয় বস্তু বা আকাংক্ষাৰ বস্তু আছিল। তেওঁ মন্তব্য কৰিছিল যে বহুতে আমাক ইমানেই উচ্চ প্ৰশংসা কৰে যে কস্তুৰী বেগৰীক বাদ দি প্ৰতিটো প্ৰকাৰ ফলতকৈ ইয়াক বেছি পচন্দ কৰে, কিন্তু তেওঁলোকৰ প্ৰশংসাৰ ন্যায্যতা মোৰ দৃষ্টিত দেখা নাযায়। এনেকে বাবৰে প্ৰত্যেকটো নিজৰ স্মৃতিগ্ৰন্থখন ডায়েৰী আকাৰত ডেইলি বেচিছত তেওঁ লিখি থৈ গৈছিল। গতিকে তাৰ পৰা আমি সেইখিনি সময়ত ভাৰতবৰ্ষৰ বা মধ্য এছিয়াৰো বহুতো কথা আমি জানিবলৈ পাৰোঁ। তাৰপিছত আহিছিলে গুলবদন বেগমৰ হুমায়ুননামা। গুলবদন বেগম আছিল বাবৰ আৰু দিলদাৰ বানু বেগমৰ কন্যা আৰু হুমায়ুনৰ জ্যেষ্ঠ ভগ্নী। গুলবদন বেগমৰ বিৱৰণী ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল, কিয়নো অন্তৰ্দৃষ্টি সম্পন্ন পৰ্যবেক্ষণ আৰু ভাৰতবৰ্ষত মোগলৰ সাৰ্বভৌমত্ব গঠনৰ সাক্ষী আছিল তেওঁ। মাত্ৰ ৮ বছৰ বয়সতেই হুমায়ুনৰ পিতৃ বাবৰৰ মৃত্যু হৈছিল আৰু ভাতৃ হুমায়ুনৰ বিপৰ্যয়ৰ মাজেৰে তেওঁ জীয়াই আছিল। আবুল ফজলৰ আকবৰনামাৰ বাবে সেই সময়ৰ ইতিহাস সহজ কৰি তুলিবলৈ তেওঁ নিজৰ স্মৃতি গ্ৰন্থখন ৰচনা কৰা বুলি ভাবিব পাৰি। জন্ম, বিবাহ, অন্যান্য আনুষংগিক উদযাপনৰ বিষয়ে অন্তৰ্দৃষ্টিৰে ভৰা আছিল হুমায়ুননামা। ইয়াত আনুষ্ঠানিক আদালত তথা ৰাজসভাৰ বাহিৰত শাসকৰ কাৰ্যকলাপৰ কথা কোৱা হৈছে। তেখেতৰ বিৱৰণী বহুলাংশে স্মৃতিৰ ওপৰত নিৰ্ভৰ কৰা, শুনা আৰু মনত ৰখা, লগতে হেৰামৰ বন্দীসকলৰ প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ। হুমায়ুননামাই বাবৰ আৰু হুমায়ুনৰ ওপৰত প্ৰভাৱ পেলায় আৰু মোগল হাৰেমৰ অভ্যন্তৰীণৰ ভিতৰত আলোকপাত কৰে। ব্যক্তিগতভাৱে আৰু সামাজিক সম্বন্ধৰ দ্বাৰা আভ্যন্তৰীণ সংঘাত, অশান্তি, নিয়ম, শিষ্টাচাৰ, আদাবৰ ভূমিকা, ৰজাৰ প্ৰটকলৰ ক্ষেত্ৰত ৰাজকীয় মহিলাসকলে প্ৰায়ে ৰাজনৈতিক মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল। এই বিৱৰণীৰ প্ৰাৰম্ভিক অৱস্থাত মোগল হেৰেমত মহিলাসকলৰ পৰ্দাৰ অৱস্থাৰ ওপৰতো তেওঁ কিছু কথা লিখি থৈ গৈছে। দেখা গৈছে যে তুলনামূলকভাৱে ই কম কঠোৰ, সেইখিনি সময়ত কম কঠোৰ আছিল। ইয়াৰ পৰা দেখা যায় যে হেৰেমৰ ভদ্ৰমহিলা গৰাকী মুখ্য ৰাণী নাছিল, বৰঞ্চ প্ৰায়ে ৰজাৰ উপদেষ্টা হিচাপে নিয়মীয়া কাৰ্যনিৰ্বাহ কৰি ৰাণী মাতৃ আছিল। হুমায়ুনে নিয়মীয়াকৈ তেওঁৰ মাতৃ দিলদাৰ বানু বেগমক সাক্ষাৎ কৰিবলৈ যোৱাটোৱে ইয়াক প্ৰমাণ। সঁচাকৈয়ে হুমায়ুননামা গ্ৰন্থখন সেই সময়ৰ জীৱন্ত অভিজ্ঞতা আৰু সামাজিক ৰাজনৈতিক বাস্তৱতাৰ চিত্ৰণ। গুলবদনৰ বিৱৰণী কেৱল মোগল ৰাজ পৰিয়ালৰ ঘৰুৱা জীৱনৰ ওপৰতে পোহৰ পেলোৱাই নহয়, ই ব্যক্তিগত ৰাজহুৱা স্থান আৰু লিংগ সম্পৰ্ক বনাম ৰাজনৈতিক সীমাৰ কথাও সূচায়। ইয়াৰ পিছত আহিল জাহাংগীৰনামা। মোগল যুগৰ পাৰ্চী ভাষাত ৰচনা হোৱা আন এখন অন্যতম গ্ৰন্থ ভাৰতৰ ইতিহাসৰ জাহাংগীৰৰ আত্মকথা তুজুকি জাহাংগীৰ, মধ্যযুগৰ অন্যতম সমল। জাহাংগীৰে তেওঁৰ স্মৃতিগ্ৰন্থ তুজুকি জাহাংগীৰী ইতিহাস ৰূপত ৰচনা কৰিছিল। আজুককাক বাবৰৰ লিখনিৰ পৰা তেওঁ স্মৃতিগ্ৰন্থ লিখাৰ প্ৰেৰণা লাভ কৰিছিল বুলি ক'ব পাৰি। তেওঁৰ স্মৃতিগ্ৰন্থখন দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথমতে তেওঁৰ ৰাজত্বকালৰ 12 বছৰৰ বিৱৰণ আৰু দ্বিতীয়টো তেওঁৰ ৰাজত্বকালৰ 19বিংশ ৰাজত্বকালৰ আৰম্ভণিলৈকে বিৱৰণী সামৰি লোৱা হৈছে। প্ৰথম 17 বছৰ কালৰ বিৱৰণী তেওঁ নিজ হাতেৰে লিখিছিল। পিছলৈ তেওঁৰ নিৰ্দেশৰ অধীনত মুতামাদ খানে
লিখিবলৈ আৰম্ভ কৰিছিল কিন্তু 18শ চেঞ্চুৰীত জাহাংগীৰৰ ৰাজত্বকালৰ বাকী সময়ছোৱাৰ বাবে মোটামট হাদি কানৱাৰ খানে জাহাংগীৰৰ প্ৰাৰম্ভিক জীৱনৰ পৰিচয় ইয়াৰ লগত যোগ দিছিল তুজুক হৈছে বিশেষত তুজুকি বাবৰি তুজুকি জাহাংগীৰী তুজুক হৈছে বিশেষত বহুলাংশে জাহাংগীৰৰ জন্মৰ পৰা আৰম্ভ হৈ তেওঁ ৰাজপাটত বহা কাল আমি আজি এইখিনিতে সমাপ্ত কৰিম আমি পৰৱৰ্তী ক্লাছত ইয়াৰ কন্টিনিউশ্যনটো আমি আৰম্ভ কৰিম ধন্যবাদ